এনেকা আমাৰ পপুলেশ্যন কম হোৱাটো যে আমি যে মৰি গ'ল বুলি কথা নহয়, কিন্তু বাহিৰৰ পৰা ইনফ্লাক্স বেছি হোৱা কাৰণে সেইটো হৈছে। 6th শিডিউল আণ্ডাৰতো নন ট্ৰাইবেল মানে খিলঞ্জীয়া অসমীয়া আদিবাসীসকলক বাদ দি পেলাই নন ট্ৰাইবেল সকলৰ কাৰণেহে আছে। কি কয়, নন ট্ৰাইবেল সকলে তাত থাকিব নোৱাৰে, মাটি পটাও ল'ব নোৱাৰে, আৰু ইলেকশ্যন কাউন্সিলৰ ইলেকশ্যন ভোট দিব নোৱাৰে, এনেকুৱা আছিল। আকৌ কণ্টেষ্ট কৰিব নোৱাৰে। কিন্তু এতিয়া তেওঁলোকে বেছি হোৱাৰ কাৰণত এতিয়া বাংলাদেশৰ পৰা অহাজনো কণ্টেষ্ট কৰি ইলেকশ্যন জিকিছে, বিহাৰৰ পৰা অহাজনো কণ্টেষ্ট কৰি ইলেকশ্যন জিকিছে, আৰু আমাৰ অৱস্থা এতিয়া কাহিল এতিয়া। আৰু সেইদিনা যিটো পিচফুলি যিবিলাকে হাংগাৰ ষ্ট্ৰাইক কৰিছিল তেওঁলোকক ব্যৱহাৰ কৰিছিল। আগত MP ইলেকশ্যন হোৱাৰ আগতো এনেকা ঘটনা কৰাইছিল। তেতিয়া কাউন্সিলে কৈছে 21 তাৰিখৰ ভিতৰত আমি এভিকশ্যন কৰিম বুলি ক'লে, কিন্তু 21 তাৰিখ নহয়, এতিয়া 2 বছৰ পাৰ হৈ গ'ল। আৰু এইবাৰো আকৌ MLA ইলেকশ্যন আহি আছে। সেইকাৰণে একেই আমাৰ মানুহ যেতিয়া পিচফুলি যিটো হাংগাৰ ষ্ট্ৰাইক কৰিছে তেওঁলোকক লৈ পেলাই তেওঁলোকক যিটো 22 তাৰিখ তেওঁলোকে টক্স হোৱা কথা আছিলে কাউন্সিল আৰু সেই ষ্ট্ৰাইক হাংগাৰ ষ্ট্ৰাইক কৰা সকলৰ লগত, কিন্তু 22 তাৰিখ 21 তাৰিখ মৰ্ণিং at 3 AM। আৰু সেইটো সাংঘাতিক কথা, পুলিচসকলে মাইক লগাই আহি কেৰল গান গোৱাই পেলাই একেবাৰে কেৰল ডাঙৰ মাত কৰি পেলাই আহিছিল। কোনোবা কেনেকে কৰবাত আছে জানো মানুহক এৰেষ্ট কৰিবলৈ যে খ্ৰীষ্টমাছ গান গায় আৰু মাইক লৈ পেলাই হালা গোলা কৰে বুলি? কেতিয়াও নহয়। কিন্তু কিয় এইটো কৰিলে? আচলতে তাত এটা অশান্তি চিটুৱেশ্যন সৃষ্টি কৰিবৰ কাৰণেহে এই তুলিৰাম ৰংহাং আৰু বিজেপি সকলে কৰিছে। বিজেপিয়ে তুলিৰাম ৰংহাঙক ব্যৱহাৰ কৰিছে, আৰু সেইটো সৃষ্টি কৰি পেলাই মানুহৰ এটা চেণ্টিমেণ্ট হৈ গ'ল, সেইবোৰ খং হৈ গ'ল। সেইকাৰণেহে এই অলপমান জ্বলোৱা কিবা কিবি হৈ গ'ল। আৰু যে তাত আনলাইচেন্স বন্দুক হয়তো লাইচেন্স দিব নোৱাৰে। প্ৰাইভেট সকলক AK-47 বা ষ্টেন গান সেইবিলাকতো কেতিয়াও লাইচেন্স দিব নোৱাৰে। সেইবিলাক গান তাত পৰিছে। আমি জানো এই গান, আৰু তাত বোধহয় টকা বহুত আছিলে, ইনক্ৰিমিনেটিং ডকুমেণ্টছ বহুত আছিলে। তেওঁলোকৰ ঠিক নাই কি কয় কিবা এক্সট্ৰিমিষ্ট সকলৰ লগত কিবা কিবি থকা কাগজো থাকিব পাৰে। সেইকাৰণে তেওঁলোকে এইটো সোনকালে একো চিন চাপ নোহোৱাকৈ তেওঁলোকে সেই তুলিৰাম ৰঙাই নাইকিয়া কৰি থৈ দিছে বুলডোজাৰ দি পেলাই। সেইকাৰণে ইনভেষ্টিগেশ্যন কৰিব লাগে, সেইটো পানিচমেণ্ট দিব। সঞ্জয় দত্তক যদি এই ইলিগেল আৰ্মছ যদি পজেশ্যন কৰাৰ কাৰণে যদি 10 বছৰ জেলত ভৰাব পাৰে, তেতিয়াহ'লে তুলিৰাম ৰঙাকো একে আইনতে কৰিছে, তেতিয়া একে আইনতে তাকো জেলত ভৰাই দিব লাগে। এইটোৱে কথা। আৰু আমাৰ 6th শিডিউল মতে আমাৰ কাৰ্বি আংলং, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলংটো আমি শাসন কৰিব লাগে। 6th শিডিউলটো কেতিয়াও ভাঙিব নালাগে। ধন্যবাদ। এয়া আছিল জে আই কাথাৰ APHLCৰ তেওঁ সভাপতি, আৰু তেওঁ জে আই কাথাৰ। আৰু ইতিমধ্যে তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিছে, আৰু ৰাজ্যপালক সাক্ষাৎ কৰি কাৰ্বি আংলঙৰ যিটো ঘটনা, খেৱনিত যিটো ঘটনা সংঘটিত হ'ল, তুলিৰাম ৰঙানৰ ঘৰত যিদৰে অৱশিষ্ট AK-47 বা আন যি অবৈধ হয়, গতিকে তেওঁলোকে এই বিষয়ে এক উচিত তদন্ত কৰাৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে।